নমস্কাৰ, আজি হৈছে 14 ফেব্ৰুৱাৰী শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। কিমান দিন আৰু অপেক্ষা কৰিব লাগিব? জুবিন গাৰ্গৰ ঘটনাৰ এটা অন্তিম উত্তৰ লাগে। আদালতৰ বাহিৰত আৱেগিক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ আজি আছিল গুৰুত্বপূৰ্ণ শুনানি আৰু ন্যায়ৰ বাবে অপেক্ষা কৰি ভাগৰি পৰা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ হৈ পৰিল আৱেগিক। কিমান আৰু ধৈৰ্য ধৰিব লাগিব? কিমান আৰু ধৈৰ্য ধৰিম বুলি এতিয়া প্ৰশ্ন কৰিছে চৰকাৰক। আমি আৰু বেছি দিন ধৈৰ্য ধৰি থাকিব নোৱাৰিম, আমাক সোনকালে ন্যায় লাগে। চৰকাৰ আৰু ন্যায়পালিকাৰ ওচৰত ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ দাবী জনাই গৰিমা শইকীয়া গাৰ্গে আৰু জুবিন গাৰ্গৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি এটা অন্তিম উত্তৰ ৰাইজে পাব লাগে আৰু কোনোদিনেই যাতে কোনো দোষী হাৰি যাব নোৱাৰে সেইটো নিশ্চিত কৰক চৰকাৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ আছিল গুৰুত্বপূৰ্ণ শুনানি আৰু ন্যায়ৰ বাবে অপেক্ষা কৰি ভাগৰি পৰি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৱেগিক হৈ কেতবোৰ মন্তব্য কৰিছে। কিমান আৰু ধৈৰ্য ধৰিম বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। লগতে কৈছে যে আমি আৰু বেছি দিন ধৈৰ্য ধৰি থাকিব নোৱাৰিম, আমাক সোনকালে ন্যায় লাগে। চৰকাৰ আৰু ন্যায়পালিকাৰ ওচৰত ফাষ্ট ট্ৰেক আদালত গঠনৰ দাবী জনাই গৰিমা শইকীয়া গাৰ্গে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। লাখ লাখ অবৈধ ভোটাৰৰ নাম কৰ্তন, এছাৰত আৰু বহু নাম কৰ্তন কৰা হ'ব আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। লাখে লাখে নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। ৰাজ্যত এছআৰ প্ৰক্ৰিয়াৰ জৰিয়তে লাখ লাখ অবৈধ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে আৰু এছআৰত নাম কৰ্তন 2,43,885 গৰাকী ভোটাৰৰ নাম। সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ লোকৰ নাম। বিন্নাকান্দি হোজাই লামডিং সমষ্টিত কৰ্তন 38,000 ভোটাৰৰ নাম। লখিমপুৰৰ 5 সমষ্টিৰ বাদ পৰিল 50,252 গৰাকী ভোটাৰৰ নাম। তিনিচুকীয়াত 65,744 জন ভোটাৰৰ নাম কৰ্তন কৰা হৈছে আৰু ইয়াৰ সমান্তৰালকৈ ধুবুৰী জিলাৰ 21,978 গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে আৰু বাক্সা জিলাত কৰ্তন কৰা হৈছে 6,421 গৰাকীকৈ ভোটাৰৰ নাম। কামৰূপ মহানগৰত কৰ্তন কৰা হৈছে 25,932 গৰাকী ভোটাৰৰ নাম। লগতে বিলাসীপাৰা সমষ্টিত কৰ্তন কৰা হৈছে 4,000 ভোটাৰৰ নাম। গোলাঘাটৰ 5টা সমষ্টিত কৰ্তন কৰা হৈছে 57,075 জন ভোটাৰৰ নাম আৰু এছাৰৰ পাছত নগাঁৱৰ 7টা সমষ্টিত কৰ্তন 43,867 গৰাকী ভোটাৰৰ নাম আৰু বোকাজাৰ সমষ্টিত কৰ্তন কৰা হৈছে 6,125 জন ভোটাৰৰ নাম আৰু হাওৰাঘাট সমষ্টিত কৰ্তন কৰা হৈছে 10,012 জন ভোটাৰৰ নাম। ডিফু সমষ্টিত কৰ্তন 8,827 গৰাকী ভোটাৰৰ নাম। শিৱসাগৰত ফৰ্ম 7ৰ জৰিয়তে কৰ্তন কৰা হৈছে 14,660 গৰাকী ভোটাৰৰ নাম আৰু এছাৰত আৰু বহু নাম কৰ্তন কৰা হ'ব। বিজেপি কৰ্মকৰ্তাৰ অভিযোগৰ ভিত্তিতেই অবৈধ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে আৰু অসম চুক্তিৰ পিছত প্ৰথমবাৰলৈ ইমান সন্দেহযুক্ত লোকৰ নাম কৰ্তন কৰা হৈছে। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জুবিন গাৰ্গৰ পৰা লাখ লাখ টকা লুটিছিল 2 দেশৰক্ষীয়ে আৰু মহাপ্ৰতাৰক নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিনৰ লগত থাকি জুবিনৰ বুকুত কামুৰিছিল 2 দেশৰক্ষীয়ে। 2 দেশৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। জুবিন গাৰ্গৰ সৈতে প্ৰবঞ্চনা কৰিছিল নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। 2018 বৰ্ষৰ মাৰ্চৰ পৰা জুবিনৰ দেশৰক্ষী হিচাপে কাম কৰিছিল নন্দেশ্বৰ বৰা আৰু 2018ৰ পৰা 2025 বৰ্ষলৈ নন্দেশ্বৰৰ একাউণ্টত জমা হৈছিল 45,30,133 টকা আৰু নন্দেশ্বৰৰ চৰকাৰী দৰমহা 220% অতিৰিক্ত ধন জমা হৈছিল একাউণ্টত আৰু ইয়াৰে 4,12,400 টকা নগাঁও ঘৰৰ পৰা আত্মীয়ই বেংকত জমা কৰিছিল আৰু 1,35,351 টকা
কৃষাণু দাসে জমা কৰিছিল নন্দেশ্বৰৰ একাউণ্টত আৰু 3,33,400 টকা জমা কৰিছিল মৃদুপন পাঠকে আৰু 59,600 টকা ৰিদীপ দাসে জমা কৰিছিল নন্দেশ্বৰৰ একাউণ্টত আৰু একাউণ্টত ধন জমা কৰা আটাইকেইজন আছিল সিদ্ধাৰ্থ শৰ্মাৰ ঘনিষ্ঠ আৰু নন্দেশ্বৰক দিয়া এই সমগ্ৰ ধনৰাশি আছিল প্ৰয়াত জুবিন গাৰ্গৰে কিন্তু নন্দেশ্বৰ বৰাই সেই ধনখিনি উভতাই দিয়া নাছিল জুবিন গাৰ্গক আৰু জুবিনৰ ধন আত্মসাৎ কৰিছিল নন্দেশ্বৰ বৰাই একেদৰে পৰেশ বৈশ্যৰ বেংক একাউণ্টতো খেলিমেলিৰ তথ্য পাইছিল 2022 পৰা 2025 চনলৈ পৰেশ বৈশ্যৰ একাউণ্টত জমা হৈছিল 36,93,339 টকা আৰু ইয়াৰে 15 লাখ টকা ঋণৰ নামত লৈছিল পৰেশ বৈশ্যই আনহাতে 18 লাখ টকা সুইপ ক্ৰেডিট হৈছিল পৰেশ বৈশ্যৰ একাউণ্টত আৰু এই সকলো তথ্য আদালতত দাখিল কৰিছে SITয়ে আৰু জুবিনৰ লগত থাকি জুবিনৰ বুকুত কামুৰিছিল দুই দেশৰক্ষীয়ে জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ কংগ্ৰেছৰ মিত্ৰতাত খেলিমেলি বাতিল হ'ল ভূপেন বৰা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ গুৰুত্বপূৰ্ণ বৈঠক এক ডাঙৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ বিৰোধী ঐক্যত এবাৰ মৌখম আঘাত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ নতুন মিত্ৰতাৰ ফৰ্মুলাক লৈ অসন্তুষ্ট এবাৰ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ নিৰ্বাচন চমু চাপাৰ লগে লগেই বিৰোধী শিবিৰত এইবাৰ হাহাকাৰময় পৰিৱেশ নিশাৰ ভিতৰতে কংগ্ৰেছে মিত্ৰতাৰ কৌশল সলনি কৰে ফলত আজি ভূপেন বৰা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ মাজত হ'বলগীয়া বৈঠক বাতিল হয় আৰু এই ঘটনাই এতিয়া ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক চৰম অস্বস্তিত পেলাইছে আৰু সাংসদ গৌৰৱ গগৈয়ে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছিল কোনো শক্তিশালী সংখ্যালঘু নেতাৰ অংশগ্ৰহণ অবিহনে মিত্ৰতাৰ আলোচনা আগ নাবাঢ়িব আৰু গৌৰৱ গগৈৰ এই স্থিতিৰ পিছতেই অসম কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙে মিত্ৰতাৰ দায়িত্বত হাল সলনি ঘটায় কেৱল ভূপেন বৰাৰ হাতত মিত্ৰতাৰ চাবিকাঠি নাৰাখি এতিয়া ৰকিবুল হুছেইনকো দায়িত্ব অৰ্পণ কৰে আৰু ৰকিবুল হুছেইন মিত্ৰতাৰ আলোচনাত সোমোৱাৰ পিছতেই আৰম্ভ হয় খেলিমেলিৰ উজনি অসমৰ আসন বুজাবুজিক লৈ সৃষ্টি হৈছে খেলিমেলিৰ উজনিৰ হিন্দু ভোটাৰ প্ৰধান আসনসমূহৰ মিত্ৰতাৰ অংকত এতিয়া সংখ্যালঘু নেতাৰ বৃদ্ধি পাইছে হস্তক্ষেপ ৰকিবুল হুছেইনৰ এই সক্ৰিয়তাক লৈ মিত্ৰ আঞ্চলিক দলসমূহ অসন্তুষ্ট হৈ পৰিছে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 3 মাহলৈ চৰকাৰী বিষয়াই নাপাব কোনো ধৰণৰ ছুটি হয় ঠিকই শুনিছে 3 মাহলৈ চৰকাৰী বিষয়াই নাপাব কোনো ধৰণৰ ছুটি আৰু কিয় নাপাব ছুটি জনাইছো সবিশেষ খবৰ 3 মাহৰ বাবে বাতিল চৰকাৰী বিষয়াৰ সকলো ধৰণৰ ছুটি আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা চৰকাৰৰ আৰু 1 মাৰ্চৰ পৰা 31 মেলৈকে ছুটি নাপাব চৰকাৰী বিষয়াই আৰু মে মাহৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়া শেষ নহ'লে বাঢ়িব পাৰে এই ম্যাদ আৰু জৰুৰীকালীন পৰিস্থিতিৰ বাদে অন্য কোনো ছুটি নাপাব বিষয়াসকলে আৰু নিৰ্বাচনী কাম কাজ সুচাৰুৰূপে চলাবলৈ লোৱা হৈছে এই সিদ্ধান্ত আৰু 3 মাহৰ বাবে বাতিল চৰকাৰী বিষয়াৰ সকলো ধৰণৰ ছুটি আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা এইবাৰ চৰকাৰৰ আৰু 1 মাৰ্চৰ পৰা 31 মেলৈকে ছুটি নাপাব চৰকাৰী কোনো বিষয়াই আৰু মে মাহৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়া শেষ নহ'লে বাঢ়িব পাৰে এই ম্যাদ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বাবৰি মছজিদৰ সমৰ্থনত হ'ব বাবৰি যাত্ৰা বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি হুমায়ুন কবিৰৰ এই হুংকাৰ এক ডাঙৰ খবৰ জনাইছো নিউজ ট্ৰেণ্ডিং অসমৰ সমুদৰ্শকক বাবৰি মছজিদৰ সমৰ্থনত আৰম্ভ হ'ব বাবৰি যাত্ৰা হাজাৰ বাধা নেওচি নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হুমায়ুন কবিৰৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে পশ্চিমবংগৰ নদিয়া জিলাৰ পৰা আৰম্ভ হ'ব এই বাবৰি যাত্ৰা আৰু 265 কিলোমিটাৰ বৃহৎ বাবৰি যাত্ৰা উলিয়াব হুমায়ুন কবিৰে আৰু দেশৰ ভিন্ন প্ৰান্তত এজাহাৰ দাখিল হুমায়ুন কবিৰৰ বিৰুদ্ধে বাবৰি মছজিদ সম্পূৰ্ণ হ'বলৈ নিদিয়াৰ ধমক বিজেপি নেতা আৰু হিন্দু সংগঠনসমূহৰ আৰু বুধবাৰে 1200 ইমামৰ উপস্থিতিত আৰম্ভ হৈছিল মছজিদৰ নিৰ্মাণ কাৰ্য আৰু দেশৰ লাখ লাখ মুছলমানে এতিয়া নতুন বাবৰি মছজিদৰ বিৰুদ্ধে থিয় হৈছে আৰু এতিয়া নতুন বাবৰি মছজিদৰ বাবে সমৰ্থন গোটাবলৈ সাজু হৈছে হুমায়ুন কবিৰ আৰু বাবৰি মছজিদৰ সমৰ্থনত আৰম্ভ হ'ব বাবৰি যাত্ৰা আৰু পশ্চিমবংগৰ নদিয়া জিলাৰ পৰা আৰম্ভ হ'ব এই
বাবৰি যাত্ৰা আৰু হাজাৰ বাধা নেচি নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হুমায়ুন কবিৰৰ এই হুংকাৰ জনাইছোঁ। আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, জুবিন গাৰ্গে ন্যায় পাবলৈ 20 বছৰ লাগিব। এক ডাঙৰ খবৰ জনাইছোঁ, হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় পাবলৈ 20 বছৰ পৰ্যন্ত লাগিব। আৰু জুবিন গাৰ্গে ন্যায় পাবলৈ 20 বছৰ লাগিব। নিয়মীয়া শুনানিৰ অন্তত এইবাৰ ক্ষোভ অধিবক্তাৰ। শ্যামকানু মহন্তই দাখিল কৰা 3 আবেদনৰ শুনানি সম্পন্ন কৰা হৈছে আৰু 16 ফেব্ৰুৱাৰীতে ৰায়দান দিব আদালতে। আনহাতে সিদ্ধাৰ্থই দাখিল কৰা 3খন আবেদনৰ শুনানি গ্ৰহণ কৰিছে। এতিয়ালৈ গোচৰটোৰ নথিপত্ৰ আদান প্ৰদানেৰে কাম চলি আছে আৰু এনেকৈ হ'লে 20 বছৰতকৈও অধিক সময় লাগিব ৰায়দানৰ ক্ষেত্ৰত। আৰু ডে টু ডে শুনানি হ'লেহে জুবিনে ন্যায় পাব। জুবিন গাৰ্গে ন্যায় পাবলৈ আৰু 20 বছৰ লাগিব। আৰু এনেকৈ চলি থাকিলে জুবিন গাৰ্গে 20 বছৰৰ ন্যায় নাপায় আৰু নিয়মীয়া শুনানিৰ অন্তত এইবাৰ ক্ষোভ অধিবক্তাৰ। জুবিন গাৰ্গে ন্যায় পাবলৈ 20 বছৰ পৰ্যন্ত লাগি যাব। নিয়মীয়া শুনানিৰ অন্তত এইবাৰ ক্ষোভ অধিবক্তাৰ।